নমস্কাৰ আকৌ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এইটো হৈছে পিয়ৰ কটনৰ খুবেই ধুনিয়া জোৰা গেৰো ডিজাইন কৰি খুব ধুনিয়াকৈ বনোৱা হৈছে গুণা আৰু সূতা ফুল কৰি আৰু গেৰোটো থাকিব এনেকৈ এইটো থাকিব গেৰোটো লাইট স্কাই ব্লু কালাৰত বনোৱা হৈছে এখন হ'ব মেখেলাখন এইটো আপোনালোকে ল'ব পাৰিব 2050 रुपीसত ধুনিয়াকৈ 2050 টকাত ল'ব পাৰিব আৰু এজোৰো খুবেই ধুনিয়া একেবাৰে লাইট লেভেন্ডাৰ কালাৰত গুণা আৰু সূতা ফুল কৰি খুব ধুনিয়াকৈ কৰা হৈছে এজো কালাৰটো বহুতখিনি ডিফাৰেন্স আহিছে এজো কাপোৰত এনেকে গুণা আৰু সূতা ফুল কৰি বনোৱা হৈছে আৰু সাইড পাৰিটো থাকিব এনেকৈ এজো ল'ব পাৰিব ৰেডি টু নোহোৱাকৈ 1750 আৰু এজোৰো হৈছে পিয়ৰ কটনৰ স্কাই ব্লু কালাৰ খুব ধুনিয়াকৈ কৰা হৈছে গুণা আৰু সূতা ফুল কৰি এজো ল'ব পাৰিব ৰেডি টু নোহোৱাকৈ 1750 আৰু যদি ভাবে ৰেডি টু লম বুলি তেনহলে এক্সট্ৰা 200 পেমেন্ট কৰি ধুনিয়াকৈ ৰেডি টু ল'ব পাৰিব এজোৰো পিয়ৰ কটনত বনোৱা হৈছে এজো একেবাৰে লাইট কালাৰ হ'ব এজোৰো গুণা আৰু সূতা ফুল কৰি খুব ধুনিয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন হ'ব আৰু সাইড পাৰিটো সৰু সৰুকৈ কৰা হৈছে এজো ল'ব পাৰিব 1750 ৰেডি টু নোহোৱাকৈ আৰু আটাই কিজোৰ ইয়াত থকা গোটেই কিজোৰ পিয়ৰ কটনৰ লোৱা হৈছে এজোৰো খুব ধুনিয়া গুণা আৰু সূতা ফুল কৰি বনোৱা হৈছে কালাৰটো কিন্তু ৰেড নহয় দে এজোৰা মেখেলাখন এখন হ'ব আৰু সাইড পাৰি গিটা একেটাত কৰা হৈছে কিন্তু ব্ল্যাক নহয় ডাৰ্ক যেটো মেৰুন হে মেৰুন